হেৰা তোমাৰ যি সপোন আছিল সেই সপোন আজি পূৰ হ'ল চোৱা। হয়, মোৰ সপোন আছিল মোৰ দুয়োটা ল'ৰাৰ বিয়া একেদিনাই পতা, মোৰ ঘৰলৈ দুজনী বোৱাৰী একেদিনাই সোমাই অহা। মোৰ সপোন পূৰ হ'ল সঁচা, কিন্তু ডাঙৰ বোৱাৰী মোৰ পচন্দৰ নহয়। হেই, এতিয়া সেইবোৰ কথা কিয় কৈছা? হয় বাৰু, সৰু বোৱাৰীক তুমি পচন্দ কৰিলা আৰু ডাঙৰ বোৱাৰীক আমাৰ ডাঙৰ ল'ৰাই ডাঙৰ বাবাই পচন্দ কৰিলে। সেইটোনো কি ডাঙৰ কথা? দুয়োজনী আমাৰ বোৱাৰী, আজিৰ পৰা সিহঁত আমাৰ যি। চোৱাচোন, দুয়োজনী লখিমী আমাৰ ঘৰত প্ৰৱেশ কৰিলে। দুয়োজনী লখিমী বোৱাৰীৰ ভৰি আমাৰ ঘৰত পৰাৰ লগে লগে আমাৰ ঘৰখনৰ উন্নতি আৰু উন্নতিয়েই হ'ব। দুয়োজনী লখিমী নহয়, সৰু বোৱাৰী লখিমী বোৱাৰী, ধনী ঘৰৰ একমাত্ৰ ছোৱালী। তাইৰ লগত নানান সা সম্পত্তি আনিছে, ঘৰ ভৰাই তুলিছে। তাই ঘৰখনৰ লখিমী বোৱাৰী, তাই ঘৰখনৰ অভাৱবোৰ দূৰ কৰিছে। আৰু ডাঙৰ বোৱাৰী হৈছে দুখীয়া দৰিদ্ৰ ঘৰৰ তিনিজনী ছোৱালীৰ ২ নম্বৰজনী ছোৱালী। ওপৰত আছে এজনী বায়েক, যিজনীক জোৰোণ পিন্ধাই বিয়া দিছে, আৰু তাইৰ তলত এজনী ভনীয়েক আছে, দেউতাক অসমৰ্থ যৌতুক দিবলৈও। তাই লখিমী কেনেকৈ হ'ল? মা তিশাৰ দেউতাকে আমাক যৌতুক দিব বিচাৰিছিল, আমিহে মানা কৰিলো। মই আৰু দেউতাই মানা কৰিছো, কেৱল তিশাক আমাক গতাই দিলেই হ'ল বুলি কৈছো। বিয়াত ইমানবোৰ খৰচ হৈছে তেখেতসকলৰ, আৰু আমাৰ ঘৰতনো কি বস্তুৰ অভাৱ? সেইবাবে তাইৰ লগত কোনো যৌতুক দিবলৈ ময়ে মানা কৰিছো, আৰু দেউতাই মানা কৰিছে। ডাঙৰ বাবা অজিতে ঠিকেই কৈছে, তিশাৰ দেউতাকে যৌতুক দিব বিচাৰিছিল। মাটি বন্ধকত দি হলেও ছোৱালীজনীৰ লগত যৌতুক দিবলৈ প্ৰতিজন দেউতাকেই বিচাৰে, ঠিক তেনেদৰে তিশাৰ দেউতাকেও বিচাৰিছিল, আমিহে দিবলৈ মানা কৰিলো। মোৰ লগততো মই অজস্ৰ সা সম্পত্তি আনিছো, কি অভাৱ আছে? ৱাশ্বিং মেচিন, ফ্ৰিজ, কুলাৰ, গেছ, ফেন, ৰাইচ কুকাৰ, নৰ্মেল কুকাৰ, আৰু কি লাগে আপোনালোকক? সকলোবোৰ আনিছো মই। ডানলপ জোতা আনিছো, আৰু কত কি যে আনিছো মই। লগতে মোক 1 লাখ টকাৰ এখন চেক দিছে পাপায়ে। ইমানবোৰ সা সম্পত্তি আনিছো মই। আৰু বাইদেৱে লগত নিজে শুবৰ বাবে বিচনাখনো অনা নাইকিয়া। মায়ে ঠিকেই কৈছে, লাজৰ কথাহে। পংখী, এনেকৈ কিয় কৈছা? নাপায় এনেকৈ কব। আচলতে বৰ দেউতাকে দিব বিচাৰিছিল, দাদা আৰু দেউতাই মানা কৰিল। তুমি আনিছা, আমি এইবোৰতে চলিম দিয়া। আমাৰ ঘৰতো বহুত আছে এইবোৰ সা সম্পত্তি, আৰু আমি দাদায়ো চাকৰি কৰে, ময়ো চাকৰি কৰো। লওঁ বুলিলে নতুন নতুন সম্পত্তি ঘৰখনৰ বাবে ল'ব পাৰিম। ভাইটিয়ে ঠিকেই কৈছে, লওঁ বুলিলে আমি ঘৰখনৰ বাবে নতুন নতুন সা সম্পত্তি ল'ব পাৰিম। মা, তহঁতক তুলি তালি ডাঙৰ কৰিছো, তহঁতক সাজপাৰ পিন্ধাওতে পঢ়ুৱাওতে কিমানবোৰ টকা খৰচ হৈছে, সেইবোৰৰ কোনো ধাৰ সুধিব তহঁতে নোৱাৰ। কিন্তু তহঁতে বিয়া পতাৰ পিছত তহঁতৰ ঘৈণীয়েহঁতৰ লগত যৌতুক দিলে, সেই যৌতুকে দুদিনমান হলেও তহঁত চলিব লাগে। সেইজনীয়েতো নিজে শুবৰ বাবে বিচনা এখনো অনা নাই, সেইখনৰ যোগাৰ আমিয়ে কৰিবলগীয়া হৈছে। লাজৰ কথা এইবোৰ। হ'ব দিয়া। ন কইনাজনী ঘৰখনত সোমাওতে এনেকুৱাবোৰ কথা কিয় আৰম্ভ কৰিছা বাৰু? তাই চাগে মনত কি ভাবিছে? নাই দেউতা, মই একো ভবা নাইকিয়া বেয়াকৈ। মায়ে যি কৈছে শুদ্ধ কৈছে। মই শুবৰ বাবে বিচনা এখন বা বহিবৰ বাবে পিয়া এখন, মোৰ কাপোৰ থবৰ বাবে আলনা এডাল অনাটো প্ৰয়োজন আছিল। যদি প্ৰয়োজন আছে বুলি ভাবিছিলাই, তেতিয়াহলে কিয় তোমাৰ দেউতাক নকলা? এতিয়া আকৌ পস্তাইছা কিয়? মোৰ পাপাই দেখিছা কিমানবোৰ সা সম্পত্তি যৌতুক দিছে মোৰ লগত। হয় পংখী, তোমাৰ দেউতাৰাই তোমাৰ লগত বহুত সা সম্পত্তি দিছে, যৌতুক দিছে, কাৰণ তোমাৰ দেউতা ধনী। তুমি ধনী ঘৰৰ ছোৱালী, আৰু মই দৰিদ্ৰ ঘৰৰ ছোৱালী। মোৰ দেউতাৰ ইমান সামৰ্থ্য নাই। মই দুয়োজনী বোৱাৰীকে একে সাজপাৰ দিলো, সেয়াই মই ডাঙৰ ভুল কৰিলো। সেই দৰিদ্ৰজনীক তাই যোগ্যৰ সাজপাৰ দিব লাগিছিল। এতিয়া ভিতৰলৈ আহা মোৰ মৰমৰ বোৱাৰী পংখী। তুমি মোৰ মৰমৰ, তুমি মোৰ আলাসৰ লাডু, তুমি মোৰ মাজনী। মা, লগত যৌতুক আনিব নোৱাৰিলে বাবে তোমাৰ ডাঙৰ বোৱাৰী কি তোমাৰ মৰমৰ নহয়? নহয়, তাই কেৱল তোৰ পচন্দৰ, তোৰ মৰমৰ, মোৰ একো নহয়। ৰঞ্জিত বাবা, মোৰ মৰমৰ সৰু বোৱাৰী, মোৰ মৰমৰ মাজনীক তাই কোঠালৈ লৈ আহ। আৰু অজিত, তই সেইজনীক ৰুমটো দেখাগৈ। তিশা মাজনী, মাৰ কথাবোৰত বেয়া নাপাবা। মাৰ খংটো বহুত বেছি। যেতিয়া খং কমিব, তেতিয়া তোমাক আঁকোৱালি ল'ব। নাই দেউতা, মই কিয় বেয়া পাম মাৰ কথাত? মাৰ কথাত যুক্তি আছে। মই অলপো বেয়া পোৱা নাই মাক। অজিত বাবা, যা, তাইক ৰুমলৈ লৈ যা। তাই অলপ আৰাম কৰক।
ঠিক আছে দেউতা দেউতা পাৰা যদি মাক বুজাবা হয় তীখা মোৰ পচন্দৰ কিন্তু তীখা এইখন ঘৰত এজনী আদৰ্শ বোৱাৰী হৈ দেখাব তাই লখিমী বোৱাৰী হৈ দেখাব আচলতে তাই চেহেৰাৰ প্ৰেমত মই পৰা নাছিলো মই মই তাইৰ ব্যক্তিত্ব আৰু সংস্কাৰৰ প্ৰেমত পৰিছো দেউতা মই জানো বাবা তীখা এজনী সংস্কাৰী ছোৱালী সংস্কাৰী বোৱাৰী মই তীখাৰ বিষয়ে জানো তই তাইক ৰুমলৈ লৈ যা ঠিক আছে হায়ৈ দেহি ইমান ডাঙৰ ফ্ৰিজ মোৰ মনৰ আশা পূৰ হৈ গৈছে সেইজন এই সৰুজনী বোৱাৰী ঠিক আছে তাইৰ লগত ইমান ডাঙৰ ফ্ৰিজ আনিছে কিন্তু এই ডাঙৰজন সেইজনীৰ লগত একো ডাল নাই মোৰ পচন্দ মতে যদি ধনী ঘৰৰ ছোৱালী এজনী চালোহেঁতেন সেনেকুৱা ডাঙৰ দুটা ফ্ৰিজ পাকঘৰত জিলিকি থাকিলহেঁতেন আমাৰ আগৰ সৰু ফ্ৰিজটো বিক্ৰী কৰিয়ে দিলো বিয়াৰ আগতেই জানিছিলোৱে মই ডাঙৰ ধুনীয়া ফ্ৰিজ এটা আনিবই বুলি সৰু বোৱাৰীৰ লগত সেইজনী বোৱাৰীক মৰম নকৰাকৈ কেনেকৈ থাকো ইমান ধুনীয়া ধুনীয়া বস্তু আনিছে লগত যৌতুকত ইমানবোৰ বস্তু আনিছে কিন্তু এইজনীয়ে লগত একটা অনা নাইকিয়া তই তই পাকঘৰলৈ কিয় আহিছ মা কি ৰান্ধিব লাগে মানে মই ৰান্ধিব সকলোবোৰ জানো কিন্তু আজি প্ৰথম যে কি ৰান্ধিব লাগে আপোনাক সুধিবলৈ আৰু ৰান্ধিবলৈ আহিছো তই ৰান্ধিবি আৰু আমি ঐ তই দৰিদ্ৰ ভিকহু ঘৰৰ পৰা আহিছ তই কি ৰান্ধি খাৱ কেনেকৈ পানীতে সিজাই বস্তু খাৱ জনা আছে তেল খৰচ হ'ব বুলি পানী এসোপা দি সিজাই বইল কৰি খোৱা বস্তু খোৱা অভ্যাস থকা ছোৱালীয়ে এইখন ঘৰত আহি কি বনাবি আমাৰ বাবে টেষ্টি তই একো ৰান্ধিব নালাগে পাকঘৰৰ পৰা ওলাই যা ইয়াৰ এটা বস্তু চোৱাৰো তোৰ কোনো অধিকাৰ নাই কিন্তু মা এই নাৰান্ধিলে কোনে ৰান্ধিব সৰু বোৱাৰী তুমি হায়ো মোৰ মাজনী উঠি আহিলা তুমি ৰান্ধিবা আকৌ তোমাৰ হাতেৰে খাম আকৌ আজি আমি মা মইতো একো ৰান্ধিব নাজানো কেৱল মেগী সিজাব জানো আৰু মোৰ বাবে ব্লেক টি মই বনাই ল'ব পাৰো বাকী একো নাজানো কি হয় মা মই একো ৰান্ধিব নাজানো সেয়ে কৈছো হে বাইদেউকে পাকঘৰত সোমাব দিয়ক তাই ৰান্ধিব আৰু নজনাখিনি আপুনি চাই দিব তোমাক মই চাই দিম তুমি ৰান্ধা মা কৈছোৱেচোন মই ৰান্ধিব নাজানো আপুনি হাজাৰ শিকালেও মই ৰান্ধিব নাজানো আৰু এইবোৰ মই কামোৰ পাওঁ মই পাকঘৰত সোমাই থাকিব নোৱাৰো আপোনাৰ ডাঙৰ বোৱাৰীয়েকে লগত যৌতুকো অনা নাই একো অনা নাইকিয়া সেইজনীয়ে যদি ঘৰৰ কাম নকৰে কোনে কৰিব মই লগত সা সম্পত্তিও আনিম যৌতুকো আনিম আৰু ঘৰৰ কামো কৰিম নেকি মোৰ মাজনী তুমি ঠিকেই কৈছা হয়তো নাকো মোৰ আলাহৰ লাৰুজনী তুমি লগত যৌতুকো আনিছা আৰু ঘৰৰ কামো কৰিবা নেকি এইজনীয়েহে লগত একো অনা নাইকিয়া দৰিদ্ৰ ঘৰৰ পৰা অহা এইজনী তাই এইবোৰ কৰক ময়ো ওলাই দিওঁ পাকঘৰৰ পৰা কি ৰান্ধে চাওঁচোন বুজিলে এতিয়া বলক আপুনি আৰু মই পাকঘৰৰ পৰা ওলাই দিওঁ এইজনীয়ে ৰান্ধক পাকঘৰত বেষ্ট অফ লাক বাইদেউ থেংক ইউ মই কি ৰান্ধিব লাগে মায়ে মোক নকলে কি ৰান্ধো আকৌ যদি মাক সুধিবলৈ যাওঁ মায়ে বেয়াহে পাব খং কৰিব নিজৰ পচন্দ মতেই কিবা ৰান্ধো সৰুৰ পৰা টিভি চিৰিয়েলবোৰত দেখি আহিছো প্ৰথম যিদিনা বোৱাৰীজনী পাকঘৰত সোমাই মিঠা কিবা এটা ৰান্ধে খীৰ ৰান্ধে ময়ো আজি খীৰ ৰান্ধো সকলোকে খাবলৈ দিওঁ মোৰ হাতৰ খীৰ খাই বা কেনেকুৱা পায় নিশ্চয় ভাল পাব গাঁৱৰ সকলোৱে খাই ভালেই পাইচোন মোৰ জন্মদিনত মই ৰন্ধা খীৰ গাঁৱৰ সকলোৱে খাই এচামুচ হলেও মাজনী মই অহাৰ পৰা তোৰ লগত কথা এষাৰ ভালদৰে পাতিবকে পৰা নাই যি তই আহিলিনে বুলি মাতি চাহকাপ দিলি ইমানবোৰ কাম তই অকলেই কৰ ঘৰখনত দুজনী বোৱাৰী থকাৰ পিছতো কিয় কামবোৰ অকল এজনীয়ে কৰিব লাগে মই একো ভেদাভেদ আনিব বিচৰা নাই তহঁত জা জোৱালী দুজনীৰ মাজত কিন্তু সৰুজনী বোৱাৰীয়েচোন ঠেঙৰ ওপৰত ঠেং তুলি টিভি চাই মোবাইল টিপে আৰু তই ঘৰখনৰ সমস্ত কাম কৰিব লাগে মোৰ সহ্য হোৱা নাই মাকৰ হৃদয় যে মা ঘৰৰ কাম কৰিলেনো কি হাড় ভাঙিব কাম বনবোৰ কৰি থাকিলে নিজৰ স্বাস্থ্যৰ কাৰণেই ভাল দেচোন জানো হ'ব দে কৰ কিন্তু মাজনী তোৰ শাহুৰে মোক ভালদৰে মাত বোল কৰা নাই কিয় মা তেনেকুৱাই এনে মায়ে ধুনীয়াকৈ কথা পাতি থাকে আজি চাগে মা কিবা এটা কথা চিন্তা কৰি আছে মা কেতিয়াবা কিবা চিন্তা কৰি থাকিলে এনেকৈয়ে থাকে এনেই মই তোৰ ঘৰলৈ আহিম বুলি এতিয়াই ভবা নাছিলো তই যে আঠমঙলা খাবলৈয়ে গলি তাৰ পৰা তই ঘৰলৈ যোৱাই নাই আজি তহঁতৰ বিয়াৰ 5 মাহ 6 মাহ হৈ গল দেউতাৰে তোক নিবলৈ মোক পঠিয়ালে
গাঁৱৰ মানুহে বুবু বাবা কৰিছে বোলে যি সেই ছোৱালীজনী গ'লেই হাতমঙলা খোৱাৰ পৰা বোলে মাকৰ ঘৰত থকাৰ নিয়ম এটা আছে সেই নিয়মটোও নকৰিলে কিয় সেইবোৰ মানুহৰ বহুত কথা উলিয়াইছে মানুহৰ কথানো কি মা ভালটো কৰিলেও প্ৰশংসা কৰাৰ সলনি হিংসা কৰে বেয়া কৰিলেও বদনামে উপচাই পেলায় তই চিন্তা নকৰিবি মা গাঁৱৰ মানুহৰ কথাবোৰত বৰকৈ কাণ নিদিবি মই যাম ঘৰলৈ কিন্তু এতিয়াই যে তোৰ লগত যাব পাৰিম সেয়া মই কথা নিদিওঁ কাৰণ এখেত অফিচলৈ যায় ভাইটি অফিচলৈ যায় বহুত কাম থাকে দেচোন ঘৰত মাও মোৰ যিদিনা সুবিধা হয় মই মোৰ মানুহজনক মানে অজিতক লৈ যাম তই গাঁৱৰ মানুহক কবি অজিতে ছুটি পোৱা নাইকিয়া সেইবাবে তাই আহিব পৰা নাইকিয়া আজি মোক লগত নিয়াৰ কথা তই মাৰ আগত নুলিয়াবিয়েই আৰু মা আজি তই যাবিগৈ নহয় ন কি হ'ল মাজনী ধনী ঘৰলৈ বিয়া হৈ তই অহংকাৰী হৈ গলি নেকি নিজৰ মাৰক বলেৰে ৰখাৰ সলনি যাবিগৈ নেকি বুলিহে সুধিলিচোন নহয় মানে মা এনেই তই কি ভাবিছ তোৰ মায়ে একো নাজানিম মই সকলোবোৰ জানিছো আমি তোৰ লগত যৌতুক দিব নোৱাৰিলো বাবে সেইখন ঘৰত তই সদায় চকুলো টুকি ভাত খাবলগীয়া হৈছে মা তোক এইবোৰ কথা কৈছে যৌতুক নালাগে বুলিচোন দেউতা আৰু এখেতে তহঁতক কৈছিলে আকৌ এইবোৰ তোৰ মনলৈ কি যে আহিছে নহয় তেন্তে চকুলো টুকিছ কিয় মাজনী মই জানিছো মই ফোনত তোৰ লগত কথা পাতোতেই অনুভৱ কৰো তই এই ঘৰখনত ইমান সুখী নহয় আজি সকলোবোৰ কথা মোক তহঁতৰ ওচৰৰ মানুহজনীয়ে ক'লে তোৰ খুৰী শাহুনে কি কাষৰ ঘৰৰ তেখেতে ক'লে মাজনী ক্ষমা কৰি দে তোৰ মা দেউতাৰক তোক ছোৱালী হিচাপে জন্ম দিলো বিয়া দিলো কিন্তু তোৰ লগত আমি যৌতুক দিব নোৱাৰিলো যাৰ বাবে তই সদায় চকুলো টুকি ভাত খাব লগা হৈছে আমাক ক্ষমা কৰি দে মা এনেকুৱা কথা নকবিচোন এইবোৰ এনে মা মই সুখী আছো বিয়নী আপুনি আহিছে ইমান দিন যে অহা নাইকিয়া মই আপোনাক ফোনত সদায় মাতি থাকো আপুনি আহিবলৈ সময় উলিয়াব নোৱাৰে কিনো কব বিয়নী অফিচ থাকে যে অফিচৰ পৰা আহি আবেলি এলাহে লাগে আজি বোলো নাই বিয়নীও বৰকৈ মাতি আছে ছোৱালীজনীকো বহুত দিন দেখা নাই কেৱল ভিডিঅ' কলতহে চাই থাকো বোলো যাওঁচোন আজি এসপ্তাহ হ'ল তাইক নেদেখা এসপ্তাহে তাইৰ ঘৰলৈ যোৱাই নাই তাইক মই ইমান কওঁ মাৰা ঘৰখনলৈ গৈ থাকিবা দিনে দুবাৰকৈ গ'লেও মই আপত্তি নকৰো তাইয়ে মন নকৰে আচলতে তাই ইয়াত থাকি বহুত বেছি ভাল পাই জানে মই বৰ মৰম কৰো নহয় তাই হয় মোক তাই কৈছে যে আপুনি তাইক বহুত বেছি মৰম কৰে ভাল পাইছো দিয়ক এনেকুৱা শাহু প্ৰতিজনী বোৱাৰীয়ে পাওক মই বহুত বেছি ভাগ্যৱান যে মোৰ ছোৱালীজনী আপোনাৰ নিচিনা শাহু পাইছে পিছে এখেত কোন চিনি পোৱা নাই এয়া কালিয়ে আহিলে যোৱাগেই নাই ইয়াত ভালদৰে খাবলৈ পাইছে যে সেইবাবে যোৱাৰ নামেই লোৱা নাই কোন হয় অজিতৰ শাহুৱেক আপোনাক লগেই পোৱা নাইকিয়া ভালে আছে আছো আৰু ভাল বেয়ানো কি আমাৰ নিচিনা মানুহৰ কিয়নো তেনেকৈ কৈছে আৰ্থিক অনাটনে সকলোৰে বাবে দুখ হ'ব নোৱাৰে নহয় বুজিছো আপোনালোকৰ টকা পইচাৰ অলপ অভাৱ কিন্তু আপোনালোকৰ ঘৰখনত মৰম চেনেহৰ চাগে অভাৱ নাই আপোনাৰ মানুহজনে আপোনাক আৰু আপোনাৰ সন্তান কেইটিয়ে আপুনি সন্তান কেইটিক বহুত বেছি মৰম কৰে চাগে ন আৰু আপুনি ইমান ধুনীয়া সংস্কাৰ দি আপোনাৰ সন্তানক ডাঙৰ কৰিছে তাতকৈ আৰু কি থাকিব পাৰে আপোনাৰ ছোৱালী তিশাৰ লগত কথা পাতি মই বহুত বেছি ভাল পাওঁ সঁচা তিশা এজনী সংস্কাৰী ছোৱালী আপুনি বহুত ভাল সংস্কাৰ দি তাইক ডাঙৰ কৰিছে মোৰ ছোৱালীজনীক ইমান মৰমত ৰাখে তাই নিজৰ ভৈনীয়েকৰ দৰে ভাবে মই মোৰ মাজনী পংখীক কওঁ এখন দুখন ঘৰুৱা কাম কৰিবি তেতিয়া স্বাস্থ্যটো ভালে থাকিব বোলো তিশাক অলপ সহায় কৰি দিবি তাই মনেই নকৰে পাৰিলে আপুনি তাইক আৰু মোক ক্ষমা কৰি দিব দেই তাই যে অকলে ঘৰখনৰ কাম কৰি থাকিব লাগে কিন্তু মোৰ ছোৱালীজনী অলপো তাই সহায় কৰি নিদিয়ে চাহৰ টেবুললৈ যাওঁ বলক বিয়নী হয় আজি যে কিমান সৌভাগ্যৰ কথা তিনিজনী বিয়নী একেলগে বহি চাহ খাম হ'ব দিয়ক বিয়নী মই ঘৰলৈ যাবলৈ ওলালোৱেই চাহ নাখাওঁ দিয়ক নাখালে কেনেকৈ হ'ব আজি আমি তিনিওজনী বিয়নী একেলগে ডাইনিঙত বহি চাহ খাম নে কি কয় বিয়নী হওক সেইটোৱে হওক ৰঞ্জিত আজি মোৰ ফ্ৰেণ্ড
মনিষাৰ বাৰ্থডে বুলি তুমি পাহৰিলা নেকি? সেইদিনা তাই ইনভাইট কৰোঁতেইচোন কৈছিলা আমি দুয়োজন যাম বুলি। কি হ'ল আজিচোন তোমাৰ এবাৰো মনত পৰা নাই? মনত আছে, কিন্তু কি কৰিবা পংখী, আজিনো আমি কেনেকৈ যাম? মাৰ স্বাস্থ্য বেয়া, মা গা বেয়া হৈ মূৰ ঘূৰাই বিচনাত পৰি আছে। এই অৱস্থাত আমি বাৰ্থডে পাৰ্টি খাবলৈ গ'লে ভাল হ'ব জানো? মাৰহে বেমাৰ, আমাৰ বেমাৰ নহয় নহয়। মাৰ বেমাৰ শুশ্ৰূষা কৰিবলৈ ঘৰত মানুহ আছে নহয়। তুমি আৰু মই বাৰ্থডে পাৰ্টিলৈ গ'লে কি হ'ব? সেই বুঢ়ীজনী তামোল খাব মানা কৰোঁ, তামোল সোপা খাই খাই মাথা ঘূৰাই লৈছে। এতিয়া পৰি থাকক বিচনাতে। পংখী, মাৰ বিষয়ে এনেকৈ কিয় কৈছা? মা তামোল খাই মাথা ঘূৰাই পৰি থকা নহয়। মা ব্লাড কমিছে, ডক্টৰে চেক কৰি কৈছে নহয় ব্লাডৰ প্ৰয়োজন হ'ব মাক। হাৰে কৰবাৰ পৰা 2 বটলমান আনি দি দিয়া। আৰু শুনা, মই মনিষাৰ বাৰ্থডে পাৰ্টিলৈ যাবই লাগিব। আৰু কেৱল মই গ'লে নহ'ব, মোৰ লগত তুমি যাব লাগিব। কাৰণ সকলোৱে কাপোল একেলগে যাব। আৰু যেতিয়া মোৰ লগত তুমি নাথাকিবা, মই লাজ পাব লাগিব। মই আজি যাব নোৱাৰিম, চৰি পংখী। হোৱাট চৰি? তুমি যাবই লাগিব মোৰ লগত। যদি তুমি আজি মোৰ লগত নোযোৱা, তেন্তে আমাৰ ৰিষ্টা খতম। আৰে মা বিচনাত পৰি আছে, মা বেমাৰ। এনে ক্ষেত্ৰত আমি কেনেকৈ বাৰ্থডে পাৰ্টিলৈ যাওঁ? তোমাৰ মাক চাবলৈ তোমাৰ দাদা, বৌ আৰু পাপা আছে নহয়। তুমি মোৰ লগত 2 ঘণ্টাৰ বাবে যাবই লাগিব আজি, অ'কে? ঠিক আছে, কিন্তু বাৰ্থডেত মই একো নাখাওঁ। মোক জোৰ নকৰিবা, কাৰণ মই খাব নোৱাৰো। মাৰ এই অৱস্থাত মই বাৰ্থডে পাৰ্টিত গৈ একো ভাল বস্তু খাবগৈ নোৱাৰো। অ'কে। কিয় কান্দি আছা? নাকান্দিবা, মাৰ বাবে ব্লাডৰ যোগাৰ হ'ব নহয়। মই এইদৰে মাক চাই থাকিব নোৱাৰো অজিত। হাঁহি মাতি মোক খং কৰি থকা সেই মা আজি বিচনাত নিমাত হৈ পৰি আছে। কিমান সহ্য কৰিব? আজি 1 সপ্তাহ হ'ল। মায়ে না ভালদৰে কিবা এটা খাইছে, না মুখেৰে কিবা এটা কৈছে। মাৰ এই অৱস্থা মোৰ একেবাৰে সহ্য হোৱা নাই। ডাক্তৰে যদি ব্লাডৰ কথা কৈছে, তোমালোকে ব্লাড বিচাৰি নুফুৰা কিয়? বিচাৰিছো, সকলোতে মাৰ বাবে ব্লাড বিচাৰিছো, কিন্তু পোৱা নাই। মাৰ ব্লাড এ নিগেটিভ। এই ব্লাড সহজতে পোৱা নাযায়। এ নিগেটিভ? উপায় আছে। কি উপায়? তোমাৰ নেকি এ নিগেটিভ ব্লাড? নহয়, মোৰ যদি নিগেটিভ ব্লাড হ'লহেঁতেন, মই কেতিয়াবাই মাক দি সুস্থ কৰিলোহেঁতেন। মোৰ বি পজিটিভ। মাক ব্লাড দিব পাৰিব। কোনে জানে? কোনে? পংখে। এদিন কথাত কথা ওলাই ব্লাড গ্ৰুপৰ বিষয়ে ওলাইছিল। আৰু তেতিয়া পংখে কৈছিল তাই বোলে এ নিগেটিভ। তাই দিব পাৰিব। তাই পাৰিব মাক বচাব। পংখেৰ ওচৰলৈ যাওঁ ব'লা আমি। কি? ঘৰতে ব্লাড দিব পৰাকৈ আছে আৰু আমি গোটেইখন বিচাৰি ফুৰিছো। যদি পংখীয়ে জানে কথাটো কিয় কোৱা নাই তাই? নাজানে। জানিলে তাই কিয় নকব? তাই নাজানে আমি তাইক ক'লে ব্লাড দিব তাই। তাই মাক বহুত বেছি ভাল পায় আৰু মায়েও তাইক বহুত বেছি ভাল পায়। তাই কেতিয়াও ব্লাড দিবলৈ মানা নকৰে। তাই কথাবোৰ নাজানে। ব'লা এতিয়াই আমি পংখীক কওঁগৈ কথাবোৰ। একমাত্ৰ পংখীয়ে মাক বচাব পাৰিব। হয়, ব'লা। কি? এইবোৰ কি কৈছে আপোনালোকে? মই ব্লাড দিব লাগে? আৰে মোৰ এ নিগেটিভ ব্লাড হ'ল কি হ'ল? সেই বুলি মই ব্লাড দিম নেকি যাকে তাকে? যাকে তাকে নহয় অ'। মাক বচোৱা। মাক এই অৱস্থাৰ পৰা তুমিহে বচাব পাৰিবা পংখী। মায়ে তোমাক বহুত বেছি ভাল পায়। মাক বচোৱা। মায়ে মোক ভাল পায়, কিন্তু মায়ে মোক জন্ম দিয়া নাই যে মই ইমান ত্যাগ কৰিম। মই মাক ব্লাড দি জীয়াবলৈ সুস্থ কৰিবলৈ মায়ে মোক জন্ম দি কষ্ট ভোগ কৰা নাই। কি কৰিছে মোৰ বাবে তেখেতে? মই যে ব্লাড দিম। এনেকৈ কিয় কৈছা পংখী? মাক সুস্থ কৰি তোলা। তুমি জানা মায়ে তোমাক বহুত বেছি ভাল পায়। সেই মানুহজনীয়ে মোক ভাল পায় বাবে মই ভাল পোৱাৰ প্ৰতিদান দিব লাগে এতিয়া। কথা সেইটো নহয় পংখী। আমি সকলোতে বিচাৰিছো, মাৰ বাবে ব্লাডৰ যোগাৰ কৰিব পৰা নাই। তুমি যদি অলপ সহায় কৰা। সেই বুঢ়ী এতিয়া মৰিবৰ সময় হ'ল। বুঢ়ীৰ এতিয়া বয়স হ'ল। মৰিবলৈ দিয়া। সেইজনীক ব্লাড দি জীওৱাৰ কোনো প্ৰয়োজন নাই। কিয় কৈছা? তোমাৰ এবাৰো বেয়া লগা নাই? আৰু কেনেকৈ ক'ব লাগে? সেই বুঢ়ীক মোৰ ব্লাড দি মোৰ বিউটি খাৰাপ কৰিব লাগে? নকৰোঁ। ব্লাড দিয়াৰ পিছত মোৰ বিউটি খাৰাপ হ'ব। ব্লাড দিলে একো বিউটি খাৰাপ নহয়। দিবহে লাগে মানুহে কাৰোবাক ব্লাড। মই নিদিওঁ বুলি কোৱাৰ পিছত মোক ইমান জোৰ কৰি থকাৰ কোনো প্ৰয়োজন নাই। সেইজনী মৰিলেও মোৰ কোনো ফৰক নপৰে। সেইজনী হস্পিটেলৰ ICUৰ বিচনাত পৰি আছে, পৰি থাকক। মই ব্লাড দি সেইজনীক জীয়াবৰ কোনো প্ৰয়োজন নাই। যদি ইমানেই মন আছে ক'ৰবাত ব্লাডৰ যোগাৰ কৰি সেইজনীক জীয়াই ৰাখা তোমালোকে। তুমি এনেকৈ কিয় কৈছা পংখী? সেয়া আমাৰ মা। তাতে মই কি কৰিব লাগে? বুঢ়ীৰ বয়স হৈছে, মৰিলে মৰিব দিয়া। চুপ থাকা পংখী। যদি তুমি ব্লাড দিব নোৱাৰা, নালাগে দিব।
কিন্তু এনেকুৱা অদৰকাৰী কথা মুখলৈ কেতিয়াও নানিবা। তুমি কি মাৰ শব্দ অৰ্থৰ মূল্য বুজি নোপোৱা? মাৰ অবিহনে পৃথিৱীখন তুমি দেখিব পাৰিবানে? সেইজনী মোৰ মা নহয়, শাহু হয়, শাহু। কিন্তু তোমাৰ হাজবেণ্ডৰ মা হয়। তোমাক যিদৰে তোমাৰ মায়ে কষ্ট কৰি জন্ম দি এই পৃথিৱীত তুলি তালি ডাঙৰ কৰিছে, ঠিক সেইদৰে অজিত আৰু ৰঞ্জিতৰ মাকেও একেই কষ্ট ভোগ কৰিছে। তুমি পাহৰি গৈছা যে দুটা সন্তানৰ সন্মুখত নিজৰ মাকৰ বিষয়ে বেয়াকৈ কৈ আছা। কিন্তু এই সন্তানে তোমাক একো উত্তৰ দিয়া নাইকিয়া। কিন্তু মই দিম। মই আৰু তোমাৰ পৰা এইবোৰ কথা শুনিব নোৱাৰো। ঠিক আছে, তুমি মাৰ বাবে অলপমান সহায় কৰিব নোৱাৰা নালাগে। মই মাক জীয়াই ৰাখিম। মই গোটেইখনতে মাৰ বাবে ব্লাড বিচাৰিম। আৰু মোৰ ভগৱানৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। ভগৱানে মোৰ প্ৰাৰ্থনা শুনিব আৰু মোক ব্লাড পোৱাত সহায় কৰিব। যদি মোৰ ব্লাড গ্ৰুপৰ লগত মেচ কৰিলে হয়, মই তোমাক ইমান ৰিকুৱেষ্ট কৰি নাথাকিলো হয় পংখী। ভগৱানৰ ওপৰত বিশ্বাস ৰাখি মই আজি এই চহৰৰ সকলোবোৰ ব্লাড বেংকলৈ যাম আৰু মাৰ বাবে ব্লাডৰ যোগাৰ কৰিম। যিজনী বুঢ়ীয়ে দৰিদ্ৰ ভিকহু বুলি তোমাক দেখিবই নোৱাৰে, সেইজনীৰ বাবে ইমান মৰম হয়। মায়ে মোক দৰিদ্ৰ বুলি হাঁহে। মই লগত যৌতুক আনিব পৰা নাই বুলি মায়ে মোক খং কৰে। কিন্তু সেয়া তেখেতৰ অধিকাৰ। আৰু আমাৰো অধিকাৰ আছে মাৰ ওপৰত। আমাৰ দায়িত্ব আছে মাক সুস্থ কৰি মাক সুখেৰে ৰখাৰ। আৰু মই মোৰ দায়িত্বৰ পৰা কেতিয়াও আঁতৰি নাহো। অল দ্য বেষ্ট। থেংক ইউ। মা, এইবোৰ আপুনি কি ক'বলৈ আৰম্ভ কৰিছে বাৰু? অলপ শান্তিৰে শুই থাককচোন। কথা কোৱাৰ আৰম্ভ কৰিলে হ'বলা। হয়, এই কেইদিন আপোনাৰ মাতটো নুশুনাকৈ মই বৰ অশান্তিত আছো। আপোনাৰ খংবোৰ, আপোনাৰ দাবীবোৰ নোখোৱাকৈ মই বহুত অশান্তিত আছো। আজি আপোনাৰ মাতটো শুনি বহুত বেছি ভাল লাগিছে সঁচা। কিন্তু এইবোৰ কথা আৰম্ভ নকৰিবচোন। এইবোৰ কথা নকলে আধৰুৱা হৈ যাব সকলোবোৰ। মোক ক্ষমা কৰি দিয়া মোক ক্ষমা কৰি দিয়া মোৰ ডাঙৰ মাজনী। মা, আপুনি মোক নিজৰ যি হিচাপে আঁকোৱালি লৈছে, ডাঙৰ মাজনী বুলি কৈছে। ইয়াতকৈ ডাঙৰ কথা মোৰ বাবে একো হ'ব নোৱাৰে। আৰু আপুনি মোক ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই মা। তুমি লগত যৌতুক নানিলা বাবে মই আজি ৬-৭ মাহে তোমাক যিবোৰ কথা শুনাইছো, যেনেকুৱাবোৰ কৰিলো, তাৰ পাছতো তুমি গোটেই চহৰ ঘূৰি মোৰ বাবে ব্লাডৰ যোগাৰ কৰি মোক সুস্থ কৰি তুলিলা। সেয়া মোৰ দায়িত্ব মা, সেয়া মোৰ দায়িত্ব। মই মোৰ দায়িত্বহে পালন কৰিছো। দায়িত্ব বুলি ক'বলৈ গ'লে এই দায়িত্ব মোৰ ল'ৰা দুটাৰ লগতে মোৰ সৰু বোৱাৰীও আছিল। তোমাৰ দেউতাই মোক সকলোবোৰ কৈছে যে সৰু বোৱাৰীয়ে ব্লাড দিবলৈ নিবিচাৰিলে। হয়, মোৰ সৰু বোৱাৰীয়ে লগত অজস্ৰ সা সম্পত্তি আনিছে, যৌতুক আনিছে। কিন্তু সেয়াই মোক জীয়াই তুলিব নোৱাৰিলে। সেই সম্পত্তি হৈ ঘৰত পৰি আছে। মাথো তোমাৰ সেই কোমল মনটো আৰু তোমাৰ অলপ চেষ্টাই আজি মোক জীৱিত অৱস্থাত ৰাখিছে। মই ইমান দিনে মানুহ চিনি পোৱাত ভুল কৰিলো। সম্পত্তিৰ লোভত মই মোৰ ডাঙৰ মাজনীক অৱহেলা কৰিলো। মা, আপুনি যেনে তেনে অলপ সুস্থ হৈছে। সেই কথাবোৰ কিয়নো কৈ আছে? ক'বলৈ দিয়া বোৱাৰী। মায়ে কথাবোৰ কোৱাৰ পিছতহে মনটো পাতল লাগিব। মই বিয়নীৰ ওচৰতো ক্ষমা খুজিব লাগিব। দুখীয়া ঘৰৰ বুলি মই বিয়নীকো ঘৰখনলৈ আহিলে ভালদৰে শুশ্ৰূষা নকৰো। মই বিয়নীকো ক্ষমা খুজিব লাগিব। মায়ে আপোনাক অলপো বেয়া পোৱা নাইকিয়া। আপুনি মিছাতে এইবোৰ কথা ভাবি নাথাকিবচোন। আজিহে বুজিছো, ধনী ঘৰৰ পৰা বিয়া পাতি অনা বোৱাৰী আৰু দুখীয়া ঘৰৰ পৰা বিয়া পাতি অনা বোৱাৰীৰ মাজৰ পাৰ্থক্য। মই মোৰ সৰু বোৱাৰী পংখীকো বেয়া পোৱা নাই। তাই নিজৰ সিদ্ধান্ত নিজেই লৈছে। সেইবাবে মই তাইক বেয়া পোৱা নাই। তাই মোৰ মৰমৰ আছিল, সদায় মোৰ মৰমৰেই হৈ থাকিব। তাই মোক তেজ নিদিলে বুলি তাইক মই বেয়া নাপাওঁ। কিন্তু ভগৱানে মোৰ এই বেমাৰটো আনি মোক এইটোকে বুজাব বিচাৰিলে যে মই যাক দুখীয়া বুলি অৱহেলা কৰি আছিলো, সেই গৰাকীৰ অন্তৰখন মোৰ বাবে বহুত কোমল। মোৰ ডাঙৰ মাজনী তুমি। ডাঙৰ মাজনী বুলি মুখেৰে ক'লেই হ'বনে? ডাঙৰ মাজনী কথাও শুনিব লাগিব।
এতিয়া আপুনি এইদৰে কণা কটা কৰি বা মন মাৰি এইবোৰ কথা কৈ থাকিলে নহব নহয়। আপুনি আইচিউৰ পৰা কথমিতে ওলাইছে, এতিয়া অলপ সুস্থ হৈছে। আপুনি অলপ ৰেষ্ট লওক, মই আছো আপোনাৰ ওচৰত মা। তুমি যি কৈছা তাকে শুনিম দিয়া মই।